সত্যেন্দ্ৰ মোহনৰ ঘৰত আজি মানে আমাৰ মৰিগাঁৱৰ পৰা টিম এটা আহিছিলে, আহি পেলাই তাক মানে ড্ৰাগছ ধৰিছে 89 কণ্টেইনাৰ। আৰু পিছত ধৰাৰ পিছত আমাক অচি ছাৰক খবৰ দিছে। অচি ছাৰে মোক BDPৰ ছেক্ৰেটাৰী হিচাপে মোক ফোন কৰিছে। মই আহিছোঁ, আহি পেলাই 89 কণ্টেইনাৰ পাইছোঁ, তাৰ সন্মুখত পাইছোঁ। অচি ছাৰে আহি পেলাই চিজ কৰিছে, মই এইখিনি দেখা পাইছোঁ। লগত চালোঁ এতিয়া চাৰ্কুল ছাৰো আহিছে, চাৰ্কুল ছাৰো আহিছে মৰিগাঁৱৰ পৰা। আমি তেখেতৰ কাৰণে ৱেইট কৰিছিলোঁ, তেখেত আহিছে, এতিয়া তাৰ লগত মানে লৈ পেলাই চিজিং কৰি আছে, বস্তু চিজ কৰি আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।